নমস্কাৰ মোৰ ভাল লাগিছে আগন্তুক নিৰ্বাচন আহি আছে মই আচৰিত হৈছো ৰাইজৰ ভৰসা একসকল মানুহৰ ওপৰত হেৰাই গৈছে কিয় হেৰাই গৈছে সেইটো মই নাজানো মই ইমান আমনি পাইছো ৰাষ্ট্ৰীয় দলৰ পৰাও খবৰ আহিছে আপুনি আহক ৰাইজৰ সেৱাৰ কাৰণে আমি আপোনাক মনোনীত কৰিম আমুক তামুক ঢেৰ কিবা কিবি আহিছে মই নিজে ভয় খাইছো কাকনো বিশ্বাসত লম 855 জন শহীদৰ পিছত 800 জন বিদেশী নগল এনেকুৱা ধৰণৰ কথা আহি গল ঠিক মই ভাবিছো মই আচৰিত হৈছো মই মনস্থ কৰিছো যদি সততাৰে মোক জনতাই বিচাৰে মই ৰাইজৰ সেৱা কৰিবৰ কাৰণে প্ৰস্তুত হ'বৰ কাৰণে নিজকে মই সুধিছো যে কোনোবা এটা সমষ্টিৰ পৰা জনতাৰ সাহস আৰু সামৰ্থ্য হ'ব পৰাকৈ মোৰ গুণ আছেনে জনতাই বিচাৰ কৰিব মই মোৰ গীত সংগীতসমূহ ইমান দিনৰ এই 40-42 বছৰৰ মই কেনেকৈ ভাগ কৰিম মোৰ কথাৰ চন্দ্ৰৰে ককাই বা আমুক গীতটো এইটো কংগ্ৰেছৰ এইটো আমুকৰ এইটো তামুকৰ কৰিবলৈ বেয়া লাগিব গতিকে মই ভাবিছো নিৰ্দলীয় হৈয়ে কৰবাত মই আহি যাব খুজিম আৰু খুজিছো নিৰ্দলীয় হৈ এতিয়া দেখিছো কিবা কি গম পাইছে মই নাজানো বিহালী সমষ্টিৰ পৰা ইমানেই অনুৰোধ আহিছে বোলে ককাইটো আপুনি ইয়ালৈ আহক মোৰ কি ভুল হ'ব ৰাইজে কওক মই নিৰ্দলীয় হৈ আহিম কিন্তু মই সেইদিনাৰ পৰা মোৰ দৰমহাটো যাতে মই নোলোৱাকে ৰাজনীতি কৰিব পাৰিম সেইদিনা আপোনালোকে বিবেচনা কৰিব যদি মই সুযোগ্য হওঁ বুলি ভাবে মোৰ দৰমহাটো নোলোৱাকৈ যদি মই ৰাইজ সেৱা কৰিব পাৰো বিহালী সমষ্টিৰ পৰা ৰাইজক আপোনালোকক অনুৰোধ কৰিছো আপোনালোকে বিচাৰিছে যিহেতু আপোনালোকে নিজেই বিবেচনা কৰিব মই ৰাজি আছো নমস্কাৰ আসাম টক্স আপোচবিহীন অসম কণ্ঠ